রাইজৰ দলৰ সমৰ্থিত আজি কংগ্ৰেছ দলৰ সভানেত্ৰী হৈছে নিৰ্দিং আঞ্চলিক পঞ্চায়তৰ আৰু আমাৰ ৰাইজৰ দলৰ পৰা উপনায়কৰ সভানেত্ৰী হৈছে। তাৰ কাৰণে মই সভানেত্ৰী আৰু সভানেত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ ৰাইজৰ দল আৰু কংগ্ৰেছ দলে মিলি আমাৰ যিটো নিৰ্দিং আঞ্চলিক পঞ্চায়ত আছে এই ব্লকৰ অন্তৰ্গত যিমান পঞ্চায়ত আছে তেওঁলোকৰ উন্নয়নৰ কাম সমভাৱে কৰি যাব বুলি মই আশা কৰিছোঁ। আৰু ইয়াত কোনো দুৰ্নীতিৰ প্ৰশ্ৰয় নহয় আৰু তেওঁলোকে মানুহৰ উন্নয়নৰ কাৰণে কাম কৰি যাব। কথা দিছে, প্ৰেচিডেণ্টেও কথা দিছে, ভাইচ প্ৰেচিডেণ্টেও কথা দিছে যে আমি উন্নয়ন প্ৰথম কথা হ'ব, আমাৰ উন্নয়ন শেষ কথা হ'ব উন্নয়ন। ইয়াত কোনো কম্প্ৰমাইজ কৰা নহয়। দেখা গৈছে যে কংগ্ৰেছ দলৰ নেতৃত্বৰ দুৰ্বলতা। আমি ক'ম যে এইটো কংগ্ৰেছ দলৰ নেতৃত্বৰ দুৰ্বলতা। 8জন থকাৰ পিছতো তেওঁলোকে নিজাববীয়াকৈ মানে সভানেত্ৰী বা আমাৰ উপসভানেত্ৰী বনাব পৰা নাই। তেওঁলোকৰ নেতৃত্বৰ দুৰ্বলতা। কংগ্ৰেছ দলে ভাগ ভাগ হৈ গ'ল। তাৰপিছত আমাৰ সহায় লৈ, ৰাইজৰ দলৰ সহায় লৈ ইয়াত মৰিয়াবাদ নিৰ্দিং যিটো আঞ্চলিক এইটো গঠন কৰা হ'ল আমাৰ ৰাইজৰ দলৰ সমৰ্থন। এই যি মিত্ৰতা না, এইটো মিত্ৰতা আমাৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে হৈছে, দলীয়ভাৱে নহয়। আপুনি যদি লাহৰীঘাট চায় তেতিয়াহ'লে চাব, লাহৰীঘাট আমাৰ ৰাইজৰ দলৰ এজন আছে, তেওঁৰ সমৰ্থনত লাহৰীঘাটৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি হৈছে। আপুনি যদি ঢিং মানে বটদ্ৰৱা চায় তাতো ৰাইজৰ দলৰ ঢিংটো যিটো সেইটো আমাৰ এজন আছে ৰাইজৰ দলৰ আঞ্চলিক সদস্য, তেওঁৰ সমৰ্থনত তাত সভাপতি উপসভানেত্ৰী হৈছে। আৰু আপুনি যদি মৰিয়াবাৰী চায় বা এইটো নিৰ্দিং চায় তেতিয়াহ'লে চাব যে আমাৰ ৰাইজৰ দলৰ 2জন আছে, এই 2জনৰ সমৰ্থনত কংগ্ৰেছ দলৰ সভানেত্ৰী হ'ল কংগ্ৰেছ দলৰ 4জন লৈ আৰু আমাৰ ৰাইজৰ দলৰ 2জনক লৈ আমাক উপসভানেত্ৰী দিলে। তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ চবকে মই ধন্যবাদ জ্ঞাপন। কংগ্ৰেছৰ যি কংগ্ৰেছৰ বিষয়ে আমি ক'ব নাজানো, কিন্তু আমি আশা কৰোঁ যে বিজেপি চৰকাৰক হৰুৱাবৰ কাৰণে যিটো হিটলাৰী শাসন চলাইছে তাৰ কাৰণে কংগ্ৰেছে নিশ্চয় প্ৰত্যেকটা বিৰোধী দলক লৈ এটা ঐক্যমঞ্চ কৰিব আৰু আমি 26ত বিজেপিৰ বিৰুদ্ধে একলগ হৈ আমি যুঁজিম। আপুনি নিৰ্বাচন খেলিছিল আৰু জয়ী হোৱাৰ পিছত আজি আপোনাৰ সহায়তে পঞ্চায়ত সভানেত্ৰী নিৰ্বাচন আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত হ'ল, কি ক'ব? মই তাইক ছাপোৰ্ট কৰিছোঁ। আমি 2জন আছিলোঁ, ৰাইজৰ দলৰ 2জনেই তাইক ছাপোৰ্ট কৰিছোঁ। আমাৰ সহায় সহযোগিতাত তাই হ'ব পাৰিছে আৰু সিহঁতৰ সেই 4জনৰ সহায় সহযোগিতাত সিহঁতে 4জনে মোক ছাপোৰ্ট কৰাৰ কাৰণে মই আজি উপসভানেত্ৰী হ'ব পাৰিছোঁ। কি নাম? মোৰ নাম নিৰ্দোষ নালাগে। কোনখন জিকিব? মই হাতীমৰীয়া জিকিম। চৰকাৰক শাসনৰ গাদীৰ পৰা আঁতৰাবৰ কাৰণে আমি বিৰোধী একলগ হ'বই লাগিব। ইয়াৰ বিকল্প কোনো ৰাস্তা নাই। আমাৰ লক্ষ্য হৈছে 2026ক এই বিজেপি চৰকাৰক কেনেকৈ উৎখাত কৰিব পাৰি তাৰ লক্ষ্যৰেহে আমি কাম কৰি আছোঁ। আৰু আমি ভাবোঁ যে 2026ত এই বিজেপি চৰকাৰ উৎখাত হৈ সকলো বিৰোধী ঐক্য একেলগে হৈ এখন সুস্থিৰ চৰকাৰ গঠন কৰিব বুলি আমি আশাবাদী আৰু আমি সেই উদ্দেশ্য আগত ৰাখি আমি কাম কৰি গৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।